নমস্কাৰ বন্ধুসকল, মই আজি আহি পাইছোঁ বঙাইগাঁও জিলাৰ বাংলাপাৰা নামৰ এখন গাঁৱত। ইয়াতে আপোনালোকক দেখাম মানা নদীয়ে গৰাখহনীয়া। আহক আমি একেবাৰে নদীৰ পাৰত যাওঁ। মই এতিয়া আহি পাইছোঁ নদীৰ পাৰত। চাওক কিমান চপৰাকৈ নদীত পৰি আছে, কিমান ভয়ংকৰ দৃশ্য হৈছে ইয়াতে। চাওক তামোল গছবিলাক নদীত পৰি গৈছে। চাওক সেইটো পাকা ঘৰ আছিল, ঘৰটো এতিয়া নদীত গৈছে। মানুহবিলাকে এনেকৈ ঘৰ বাৰী ভাঙি ৰাস্তাত যাব লগা হৈছে। ভয়ংকৰ দৃশ্য, বহুত কষ্ট হৈছে এই লোকৰ। ঘৰ বাৰী চব নদীত গৈছে। চাওক, তো ক'ব লাগিব যে ইয়াতে চৰকাৰৰ কোনো এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, এতিয়া আমি ইয়াৰ জানিব চেষ্টা কৰিম, আপোনালোকে শুনিব কথাখিনি। তো এই বছৰ বানপানী প্ৰথমৰ পৰাই আৰম্ভ হৈছে, মানে যোৱা কি মাহৰ পৰা হ'ল নেকি বানপানীটো, যিয়ে নহওক এই বছৰৰ প্ৰথমৰ পৰা আৰম্ভ কৰিছে মানে গৰাখহনীয়া, আৰু বৰ্তমান অব্যাহত আছে। ইয়াত মানে বহুকেইটা ঘৰ বাৰী মানে ইতিমধ্যে যা গ'ল, ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যিটো কমচে কম মানে 10-12টা ঘৰ অলৰেডি যা গ'লেই। চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে।